মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো চাই যদি অধিক কিবা তোমালোকৰ জানিবলগীয়া থাকে বা কিবা প্ৰশ্ন থাকে তেনেহ'লে তোমালোকে নিশ্চয় কমেণ্ট কৰিব পাৰা। এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ মানুহৰ চকু আৰু বাৰবৰণীয়া পৃথিৱী পাঠটোৰ পৰা 2016 চনৰ HSLC ফাইনেল এক্সামত কি প্ৰশ্ন আহিছিল এই প্ৰশ্নকেইটা আৰু প্ৰশ্নখিনিৰ উত্তৰখিনি আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। এই পাঠটোৰ পৰা অধ্যায় 11 পাঠটোৰ পৰা 2016 চনত দুটা প্ৰশ্ন আহিছিল, প্ৰশ্ন নং 20 আৰু প্ৰশ্ন নং 30। এতিয়া আমাৰ সন্মুখত আছে প্ৰশ্ন নং 20। ইয়াত দুটা প্ৰশ্ন আছে, এ আৰু বি। চকুৰ লেন্সৰ উপযোজন ক্ষমতা বুলি ক'লে কি বুজা? এইটো তোমালোকৰ কিতাপত আছে, উপযোজন ক্ষমতা কি। 90 পৃষ্ঠাত প্ৰশ্নটো আছে প্ৰশ্নাৱলীত। তাৰোপৰি এই প্ৰশ্নটোৰ উত্তৰ তোমালোকৰ কিতাপৰ 188 পেজৰ উপযোজন ক্ষমতা লিখা আছে, যে তাৰ দ্বিতীয়টো পেৰাগ্ৰাফত এই কথাখিনি স্পষ্টকৈ বুজোৱা হৈ আছে। তাৰ পৰা লিখিলেই হ'ল, যিহেতু মাৰ্ক 1 আছে সেই হিচাপে আমি বিভিন্ন দূৰত্বৰ বস্তুৰ প্ৰতিবিম্ব অক্ষিপটত নিৰ্বাচিত কৰিবলৈ চিলিয়াৰী পেশীৰ সহযোগত চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন কৰিব পৰা সামৰ্থক উপযোজন ক্ষমতা বোলে। এতিয়া উপযোজন ক্ষমতা কাক বোলে তাৰ আনচাৰটো আমি পাই গ'লো। বি, চিত্ৰ অংকন কৰি দেখুওৱা যে বগা পোহৰৰ ৰশ্মিগুচ্ছ বিচ্ছুৰিত নোহোৱাকৈ দুটা প্ৰিজমৰ মাজেদি পাৰ হৈ যাব পাৰে। ইয়াৰ বাবে মাৰ্ক আছে 1। এইটো তোমালোকৰ 193 পৃষ্ঠাৰ একেবাৰে তলত যিটো চিত্ৰ আছে সেই চিত্ৰটো আঁকি দিলেই হ'ল। এই চিত্ৰটো আঁকি দিছোঁ আৰু এনেকৈ দিলেই তোমালোকে এই 20 নম্বৰ প্ৰশ্নটোৰ পৰা অহা 2 নম্বৰ সম্পূৰ্ণকৈ তোমালোকে পাই যাবা। এই ৰশ্মি দুটাত তোমালোকে এ আৰু বি দুটা প্ৰিজম ল'ব লাগিব। এ আৰু বি দুটা প্ৰিজম। ইয়াত ৰঙা আৰু বেঙুনীয়া ৰশ্মি দুটাহে দেখুৱাইছে, বেঙুনী হেহা হ'ল, হয়নে? ইয়াত 7টা ৰঙলৈ বিচ্ছুৰিত হয় পোহৰটো। আপত্তি যিহেতু 1 মাৰ্ক আছে, আমি গোটেইখিনি আঁকি নেদেখুৱালেও হ'ব, সেইকাৰণে কমকৈ আঁকি দেখুওৱা হৈছে। এনেদৰে আমি আঁকি দিলেই এই প্ৰশ্নটোৰ উত্তৰ হৈ গ'ল। এতিয়া আমাৰ সন্মুখত আছে 30 নং প্ৰশ্নটো। এই প্ৰশ্নটো তোমালোকৰ কিতাপৰ অনুশীলনীৰ 7 নং প্ৰশ্নটোৰ সৈতে প্ৰায় একে। তাত 1 মিটাৰ বুলি লিখা আছে, ইয়াত 100 চেণ্টিমিটাৰ, কথা একেটাই। গতিকে আমি এতিয়া এই সমস্যাটো সমাধান কৰিবলৈ আগবাঢ়ো। যিহেতু এইটো নিকট বিন্দুটো দূৰলৈ গুচি গৈছে, গতিকে এই বিকাৰটো হ'ব কি? দূৰদৃষ্টিগ্ৰস্ততা। ইয়াত আমাৰ 100 চেণ্টিমিটাৰ দিয়া আছে। এই 100 চেণ্টিমিটাৰ প্ৰকৃত দূৰত্বটো কিমান হ'ব লাগে চকুৰ পৰা? 25 চেণ্টিমিটাৰ। গতিকে আমি ইয়াত কি লিখিব লাগিব? লক্ষ্য বস্তুৰ দূৰত্ব। ইউ ইজ ইকুৱেল টু -25 চেণ্টিমিটাৰ আমাৰ হ'ব লাগিছে, হয়নে? তাৰপিছত কি কৈছে? এইটো 100 চেণ্টিমিটাৰ দূৰত্ব, তাৰমানে কি এইটো আমাৰ প্ৰতিবিম্বৰ দূৰত্ব বুলি ধৰিব লাগিব। প্ৰতিবিম্বৰ দূৰত্ব ভি ইজ ইকুৱেল টু কিমান? -100 চেণ্টিমিটাৰ। তাৰমানে কি আমাৰ প্ৰতিবিম্বটো লক্ষ্য বস্তুটো ক'ত থাকে? লক্ষ্য বস্তুটো ক'ত থাকে? চকুৰ সন্মুখতে থাকে। সেইটোৱে আমাৰ সেই বস্তুটোৱে প্ৰতিবিম্ব আমাৰ চকুৰ লেন্সে অক্ষিপটত গঠন কৰে, কিন্তু আমি এইটো প্ৰতিবিম্বৰ দূৰত্ব ভি ইজ ইকুৱেল টু 100 চেণ্টিমিটাৰ বুলি ধৰিব লাগিব। এতিয়া লেন্সৰ সমীকৰণটো কি হয়? আমাৰ 1/f ইজ ইকুৱেল টু 1/v মাইনাছ 1/u। এতিয়া আমি ইয়াত মানবিলাক বহাই দিলেই হ'ল। 1/-100 মাইনাছ 1/-25। ইউৰ মান -25, গতিকে আমি এনেদৰে বহাই দিলেও। এতিয়া এই দুটাৰ লসাগু হ'ব কিমান? 100। একবাৰ মাইনাছে মাইনাছে প্লাছ হৈ যাব, কেইবাৰ যাব? 4বাৰ। গতিকে ইয়াত আমি কি পাই আছোঁ এতিয়া? ইজ ইকুৱেল টু 3/100।
তাৰ মানে f ইজ ইকুৱেল টু কিমান হ'ব 100/3 100/3 এতিয়া আমি ইয়াত কি কৈছে প্ৰশ্নটোত লেন্সৰ ক্ষমতা কিমান এতেকে ক্ষমতা p ইজ ইকুৱেল টু এইটো আমি কিহত নিব লাগিব মিটাৰত 1/3 মিটাৰ এটো সেন্টিমিটাৰত ওলাইছে আমাৰ আমি মিটাৰত নিলা 1/3 মিটাৰ হ'ব যেহেতু আমি কিয় ক্ষমতা উলিয়াবলৈ ক্ষমতাটো মিটাৰ গতিকে এতিয়া কি হ'ব 1/f ইজ ইকুৱেল টু কিমান 1/3 পাইছো 1/3 ইজ ইকুৱেল টু কিমান হৈ গ'ল 3 ডায়োপ্টাৰ এতেকে লেন্সৰ ক্ষমতাটো কিমান 3 ডায়োপ্টাৰ আৰু ধনাত্মক চিহ্নই কি বুজাব ফোকাস দৈৰ্ঘ্য ধনাত্মক মানে ক্ষমতা ধনাত্মক হলে উত্তল লেন্স এতেকে লেন্সৰ ক্ষমতা 3 ডায়োপ্টাৰ আৰু লেন্সখন উত্তল ইয়াত কি কৈছে ধৰণ কি হ'ব উত্তল লেন্স গতিকে আৰু এই তিনিটা ৰশ্মি চিত্ৰ আঁকি দিলে আমি ইয়াত সম্পূৰ্ণ 3 নম্বৰ পাই যাম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো চাই ভাল লাগিছে যদি ভিডিঅ'টো লাইক কৰা আৰু যিমান পাৰা শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা মই ভিডিঅ'ৰ প্লেলিষ্টবিলাকৰ লিংক ফেচবুক গ্ৰুপ ফেচবুক পেজ টেলিগ্ৰাম আদিত শ্বেয়াৰ কৰি থৈছোঁ যাৰ লিংক মই ডেছক্ৰিপশ্যনত দি থৈছোঁ এই তাৰ জৰিয়তে তোমালোকে প্লেলিষ্টত গৈ ভিডিঅ'বোৰ একাধিক তোমাৰ চাই যাব পাৰা ইয়াৰ উপৰিও ডেছক্ৰিপশ্যনত মই হোৱাটছআপ নম্বৰ দি থৈছোঁ তোমালোকৰ বিশেষ প্ৰয়োজন হ'লে হোৱাটছআপত মেছেজ কৰিব পাৰা